নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এফালে দেখিছেনে আমাৰ দেহাক মই ছবি আৰ্ট কৰিবলৈ দিছোঁ। মই ছবিটো আঁকি দিছোঁ যিমানখিনি পাৰোঁ তাইক। আৰু আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালী আছে যদি এনেকৈ ছবি আঁকিবলৈ দিবচোন। ময়ো সেই তাইক তেনেকৈ ছবি এটা আঁকি ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আজিকালি ইণ্টাৰনেট যুগ নহয় জানো। সেয়েহে মোবাইল আৰু টিভিৰ পৰা দূৰত থাকিব। সেয়েহে ভাবিলোঁ এনেকৈ দিনটোত যদি এবাৰ আৰ্ট কৰিবলৈ 2 ঘণ্টা হ'লেও যদি আৰ্ট কৰিবলৈ সিহঁতক ব্যস্ত কৰি ৰখা হয়, এনেকৈ মোবাইলৰ পৰা বহুতখিনি আঁতৰত থাকিব নহয় জানো। আপোনালোকৰো যদি সৰু সৰু ল'ৰা ছোৱালী আছে এনেকৈয়ে ছবি আঁকিবলৈ দিব আৰু এনেকৈ ব্যস্ত থাকিব। তেওঁ চাবচোন বহুতখিনি তেওঁলোকৰ হাতবিলাকো বহুত খৰ হয় আৰু আঁকিবলৈ বহুত হেঁপাহ কৰে। আমাৰ তাই দেখিছেনে আপুনি কিমান হেঁপাহেৰে এটা আমৰ ছবিত ৰং কৰিছে। মই যিমানখিনি পাৰোঁ সেইখিনি তাইক মই ছাপোৰ্ট কৰিছোঁ, কাৰণ কেনেকৈ ৰংটো ব্যৱহাৰ কৰিব লাগে, কোনফালে পাৰ হোৱাব নালাগে, তেনেকুৱাবিলাক মই সকলো তাইক কৈ আছোঁ। সেইমতে তাই ৰংটো কৰি আছে দেখিছেনে। মই দেখাত যিমানখিনি দেখিছোঁ সিমানখিনি তাইক মই কোৱা মতে তাই কৰি গৈছে বাৰু। আপোনালোকে দেখিছে নহয়, কমেণ্ট কৰিবচোন তাই পাৰিছেনে নাই পৰা। সকলোৱে কমেণ্ট এটা কৰিব দেই। আৰু মোৰ পেজটো যিসকলে চাই আছে সকলোৱে ফ'ল' কৰিব, আৰু যিসকলে পেজটো ফ'ল' কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। ফেচবুক জগতখনলৈ আহি সঁচাকৈ কিবা এটা ভাল লগা। এইফালে আমাৰ এতিয়া দেহা মনে কৰি থকা ছবিয়ে হওক বা যিকোনো সৰু সৰু স্মৃতিয়ে হওক, তেনেকুৱাবিলাক সাঁচি থ'ব পাৰি, যাতে তাই ডাঙৰ হ'লেও চাব পাৰিব। মোবাইলটো যদিও বেয়া হৈ যায় তেতিয়া মই ফেচবুকত থ'লেও বিচাৰি পাব যে তাই কি কৰিছিলেনো, সৰু যিটো সময় পাৰ কৰি আহিছে সেইটো সময়তনো কি কৰিছিলে। এনেকুৱা সৰু সৰু স্মৃতিবিলাক সাঁচি ৰাখিব পৰা যায়। সঁচাকৈ ভাল ব্যৱহাৰ কৰিলে ভাল হয় ফেচবুকটো বহুতখিনি। আপোনালোকৰ বাৰু এনেকুৱা হয়নে বাৰু, কমেণ্ট এটা কৰিবচোন সকলোৱে। আমাৰ এফালে দেখিছেনে পেট পেলাই পূৰা ৰং কৰিবলৈ লাগি গৈছে। মই এইফালে এতিয়া টেবুলখন উলিয়াই দিছোঁ, পূৰা ৰং কৰাত ব্যস্ত। দেখিছেনে কিমান আগ্ৰহেৰে হেঁপাহেৰে কামটো কৰিবলৈ বিচাৰিছে। সঁচাই মোৰ দেখিয়ে কিবা এটা ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো, মোৰ অনুভৱটো মই কৈছোঁ। আৰু আমি চাগে সৰুতে ইমানখিনি আগ্ৰহী নাছিলোঁ নেকি, তাই যিমান আগ্ৰহী হৈছে। সঁচাকৈ এটা ভাল লগা, মোৰ কাৰণে ভাল লগা। আৰু তাই যিমানখিনি আগ্ৰহী দেখাইছে, ভগৱানে তাইক এনেকৈ পিছলৈও যাতে আগ্ৰহীটো এনেকৈ থাকে যেন। সেয়ে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম তাই যেন এই আগ্ৰহটো কেতিয়াও হেৰাই নাযায়। এইফালে আকৌ ৱাটাৰমেলন এটা আঁকি দিলোঁ। মই ভালদৰে নাজানো, তথাপিও আঁকিবলৈ তাইক ব্যস্ত কৰি ৰাখিব লাগিব, যিহেতু তাই আঁকি দিবলৈ গৈছে। সেই তাইৰ কথা মতে মই ৱাটাৰমেলনটো আঁকি দিছোঁ এফাল। দেখিছেনে তাই পূৰা ৰং কৰাত ব্যস্ত। মই আঁকিবলৈ পাওঁহে ছবিটো, তাই মুঠতে আৰ্টটো কেতিয়া কৰিম এনেকুৱাই মোক কৈ থাকে। তুমি সোনকালে কৰা ছবিটো, মই আৰ্ট কৰিম এই বুলি কৈ থাকে। সঁচাকৈ কিবা এটা যদি কাম শিকোৱা হয় বা কিবা এটা নতুনকৈ শিকোৱা হয়, যদি আগ্ৰহেৰে কৰা হয়, সকলো সুন্দৰভাৱে কৰিব পাৰি নহয় জানো। এইফালে অকণমান তাইক আৰ্ট কৰিবলৈও মই দি দিছোঁ। এইফালে আকৌ ষ্ট্ৰবেৰী এটাও আঁকি দিব লাগে বোলে। এইফালে দেখিছেনে ষ্ট্ৰবেৰীটো আঁকি দিলোঁ, তাই পূৰা ৰং কৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে। আৰু মোৰ পেজটো সকলোৱে ফ'ল' কৰিব, মৰম দিব সকলোৱে। আজিলৈ আহোঁ তেন্তে, বাই বাই। সম্পূৰ্ণ ছবিকেইটা আপোনালোকক দেখাইছোঁ। এইফালে চাব দেই, এইফালে হৈছেগৈ আৰু তাই সম্পূৰ্ণ ষ্ট্ৰবেৰীটো।
আজিলৈ আহোঁ তেন্তে বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ সকলোকে। আৰু সকলোৱে পেজটো ফ'ল' কৰি যাব দেই। এইফালে চাওক তাই একদম আৰ্টবিলাক ৰেডি। বাকী যিকেইটা আম আৰু কমলা সেইবিলাক আঁকিছিলে, আঙুৰো আঁকিছিলে, মানে আৰ্ট কৰিছিলে, সেইবিলাক আপোনালোকক দেখুৱাবলৈ নহ'ল আৰু মই ইমানেই আছিল আজি ভিডিঅ'টো।